নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই হ'লোঁ ৰমেনজিৎ দাস। মোৰ ট্ৰেভেলিং এণ্ড জ্ঞান চেনেলটোত আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকক মই আজি এনেকুৱা এখন দেশৰ বিষয়ে শ্বেয়াৰ কৰিব জনাবলৈ বিচাৰিছোঁ, যিখন দেশত USA আমেৰিকাৰ পিছতে এইখন দেশতে ভাৰতীয় লোক সকলোতকৈ বসবাস কৰে। হয়, এইখন দেশতে আছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ উচ্চ অট্টালিকা আৰু এইখন দেশতে আছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ ফুলৰ গাৰ্ডেন, য'ত 1 কোটিৰো ফুলৰ বাগিচাৰে এইখন দেশতে আছে সকলোতকৈ ডাঙৰ ফুলৰ এইখন দেশতে আছে বহুত ধৰণৰ আটক ধুনীয়া শ্বপিং মল, য'ত আপুনি এইখন দেশক শ্বপিং মলৰ দেশ বুলি ক'লেও আপোনাৰ ভুল নহ'ব। হয়, ঠিকেই অনুমান কৰিছে আপুনি। আপোনালোকে অনুমান কৰিব পাৰিছে মই কোনখন দেশৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। ইউনাইটেড আৰব এমিৰেটছ। ইউনাইটেড আৰব এমিৰেটছ হয়, ইউনাইটেড আৰব এমিৰেটছ মিডিল ইষ্ট দেশ হয়, আৰু এইখন দেশ বহুতো ধুনীয়া দেশ আৰু সকলোতকৈ ছেফটি দেশ হয়। এইখন দেশৰ ওচৰত আছে চাউদি আৰবিয়া, ওমান, কাটাৰ। হয়, ইউনাইটেড আৰব এমিৰেটছ ইউএইৰ কেপিটেল হয় আবুধাবি চিটি আৰু বাণিজ্যিক চহৰ হয় ডুবাই আজিৰ দিনত বহুতো প্ৰচলিত চহৰ হয়, যিখন চহৰত আপুনি সকলো ধৰণৰ সুবিধা পাব। ডাঙৰ ডাঙৰ শ্বপিং মল, ডাঙৰ সুউচ্চ অট্টালিকা, বুৰ্জ খালিফা, ফুলৰ বাগান, মাৰ্কেট। এইখন দেশ আজিৰ পৰা 50 বছৰ আগত ইমান প্ৰচলিত নাছিলে। চাৰিওপিনে কেৱল ৰেগিস্তান আছিলে। এইখন দেশত আপোনালোকে সকলো জনাম আৰু লগতে জনাম আপোনালোকে ফুৰিবলৈ আহিলে কিমান টকা খৰচ হ'ব, কেনেকৈ আহিব, কেনেকৈ ভিছা আপোনালোকে এপ্লাই কৰিব, সকলো ধৰণৰ তথ্য এইখন দেশত আজি এইটো ভিডিঅ' মাধ্যমৰ যোগেদি আপোনালোকে জানিব পাব। আজিৰ পৰা 50 বছৰ আগত চাৰিওপিনে ৰেগিস্তান আছিলে, কিন্তু আজি এইখন দেশত চাৰিওপিনে সুউচ্চ অট্টালিকা, ডাঙৰ ডাঙৰ হেডকোৱাৰ্টাৰ অফিচ এইখন দেশতে আছে। হয়, এইখন দেশ আজিৰ পৰা 50 বছৰ আগত ৰেগিস্তান আছিল। কেনেকৈ এইখন দেশ ইমান চহকী হ'ল, কেনেকৈ ইমান ধনী হ'ল? এইখন দেশে বহুতো কষ্ট কৰি ধনী হৈছে। আজি এইখন দেশত আপুনি সকলো ধৰণৰ পাব, য'ত শ্বপিং মল। আবুধাবি চিটি পৃথিৱীৰ সকলোতকৈ ছেফ চিটি হয়, পৃথিৱীৰ সকলোতকৈ ছেফ চিটি। একেলগে 8 বাৰ এই সফলতা লাভ কৰিছে বহুতে জানে যে তেলৰ কাৰণে বহুতো চহকী, কিন্তু এইটো সম্পূৰ্ণ ভুল তথ্য হয়। তেলৰ কাৰণে নহয়, টুৰিষ্ট প্লেচৰ কাৰণে বহুতো চহকী আৰু বহুতো আটক ধুনীয়া টুৰিষ্ট প্লেচ আছে। বহুতো চাফ চিকুণ চহৰ হয় আৰু বহুতো ছেফ। এখন দেশতে ভাৰতীয় আমেৰিকাৰ পিছতে বেছিকৈ বসবাস কৰে, য'ত 35 লাখ লোক এইখন দেশত জব কৰি আছে, ব্যৱসায় কৰি আছে। বহুতো সুৰক্ষিত চহৰ হয়, যি কাৰণত বহুতো লোক আজি ভাৰতৰ পৰা আহি বসবাস কৰি আছে, ব্যৱসায় কৰি আছে। ইয়াত কোনো ধৰণৰ ইনকাম টেক্স দিব নালাগে, কৰ দিব নালাগে, যাৰ কাৰণে ভাৰতীয় লোকৰ এইখন দেশ বহুত পচন্দিত দেশ হয়। এইখন দেশত আপুনি ফুৰিবলৈ আহিলে কেনেকৈ আহিব লাগিব, কি কৰিব লাগিব? এইখন দেশ ডুবাইত আপুনি দিল্লীৰ পৰা মাত্ৰ 3 ঘণ্টা ডিষ্টেঞ্চত আপোনালোকে এইখন দেশ আহি পাব। ডুবাই দিল্লীৰ পৰা 3 ঘণ্টা ডিষ্টেঞ্চত অৱস্থিত। ইয়াত ফুৰিবলৈ আহিলে আপোনালোকে কোন ঠাইত ফুৰিব পাৰিব আপোনালোকক এই ভিডিঅ'টোত জনাই। ফুৰিবলৈ আহিলে আপোনালোকে মাৰ্কেট গাৰ্ডেন, বুৰ্জ খালিফা, মেৰিনা বিচ, জেভিয়াৰ বিচ, পাম অফ জুমেইৰা আপোনালোকে ফুৰিব পাব। ডুবাইৰ পিছত আপোনালোকে আবুধাবিত আহিলে ফুৰিবলৈ পাব দ্য গ্ৰেণ্ড মস্কিউ, কৰ্নিট বিচ, পেইন আপেল,
এনেকুৱা বহুত ধৰণৰ ইয়াত ফুৰিবলৈ ঠাই আছে য'ত আপোনালোক ফুৰিবলৈ আহিলে আপোনালোকক কি লাগিব আপোনালোকক লাগিব পাছপোৰ্ট ভিছা তাৰপিছত লাগিব ফ্লাইটৰ টিকট দিল্লীৰ পৰা 3 ঘণ্টা দূৰত অৱস্থিত আৰু আপোনালোকে ডুবাইত ঘূৰিবলৈ আহিলে সকলোতকৈ সহজ হ'ল মেট্ৰ'ত আপোনালোকে কম খৰচতে আপোনালোকে ট্ৰেভেল কৰিব পাৰিব ইয়াত মেট্ৰ' সকলোতকৈ সহজ উপায় মেট্ৰ' কম খৰচতে হয় বাকী বাছত মেট্ৰ' কাৰ্ডত আপোনালোকে বাছো ইউজ কৰিব পাৰিব ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনালোকে টেক্সিত বহুত টকা ইয়াত লয় গতিকে আপোনালোকে মেট্ৰ' সহজ উপায় মেট্ৰ' আপুনি ব্যৱহাৰ কৰিব পাৰিব ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আগলৈ আপোনালোকলৈ এনেকুৱা ভিডিঅ' মই লৈ আহিম ধন্যবাদ থেংক ইউ তেতিয়া নমস্কাৰ